হাই মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ আৰু এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ নিশ্চয় ভালে আছে। অৱশ্যেই ভালে থকা আশা মই সকলো সময়তে কৰি থাকোঁ মোৰ যিসকল ফ্ৰেণ্ড আছে। চ' আজিৰ এই ভিডিঅ'টো ষ্টেট অৰ্থাৎ ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত খালী হোৱা কিছু পদৰ বিষয়ৰ লৈ আজি আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত কি কৰিব লাগিব, কিমানটা পদ আছে। প্ৰথমটো পদ হ'ল আপাৰ ডিভিশ্যনৰ পদ হয়। মুঠ পদৰ সংখ্যা হ'ল 6,306টা। তো পদটোত যদি আপুনি এপ্লাই কৰিব বিচাৰে আপোনাৰ বয়সটো লাগিব 18-ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ঊৰ্ধ্বসীমা ৰেহাইৰ যিটো ছিষ্টেম আছে অৱশ্যে সেইটো SC ST বা বাকী কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে থাকিবই। তো পদটোত যদি আপুনি এপ্লাই কৰিব বিচাৰে ডিগ্ৰী পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। আৰু এটা পদ আছে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'লে এপ্লাই কৰিব পৰা যাব। পদটোৰ কাৰণে যিটো আপোনাৰ চেলাৰী দিছে, চেলাৰীটো হ'ল 25,000 টকাৰ পৰা 81,100 টকালৈকে চেলাৰী বহুত ভাল আছে। চ' যিসকলে ডিগ্ৰী পাছ কৰিছে অৰ্থাৎ কমপ্লিট কৰিছে, চ' মাই ডিয়াৰ ফ্ৰেণ্ড আপোনালোকে নিশ্চয় এপ্লাই কৰিব। আৰু এটা কথা কিন্তু কম্পিউটাৰ জনা হ'ব লাগিব। নিশ্চয় আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে, 3 মাহৰ হওক 6 মাহৰ হওক, ইয়াতে কোনো কথা কোৱা নাই যে 3 মাহৰ লাগিব বা 6 মাহৰ। মানে আপুনি কম্পিউটাৰ জনা হ'লে পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পদটো যদি আমি চাওঁ, 2 নম্বৰ পদটো হ'ল ষ্টেনোগ্ৰাফাৰৰ পদ হয়। 2 নম্বৰ পদটো হ'ল ষ্টেনোগ্ৰাফাৰৰ পদ হয়। মুঠ পদৰ সংখ্যা হ'ল 246টা। এই পদটোত যদি আপুনি এপ্লাই কৰিব বিচাৰে বয়সটো একে সমানে 18-ৰ পৰা 27 বছৰৰ ভিতৰতেই হ'ব লাগিব। প্লাছ এই পদটোত এপ্লাই কৰাৰ কাৰণে আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। এই পদটোৰ চেলাৰী দিছে আপোনাৰ 25,500 টকাৰ পৰা 81,100 টকালৈ। এই পদটোত যিহেতু ষ্টেনোগ্ৰাফাৰ পদ হয়, আপুনি 10 মিনিটত 80টা শব্দ লিখিব পৰা যাব। 10 মিনিটছ 80/মিনিটছ আপুনি নিশ্চয় লিখিব পাৰিব, ইমান ডাঙৰ কথা নহয়। আপুনি ইংলিছ হিন্দী কম্পিউটাৰত আপুনি কম্পিউটাৰ জনা হ'ব লাগিব। এইটোতো কম্পিউটাৰত যিহেতু আপুনি হিন্দী বা ইংলিছ টাইপ কৰিব পৰা হ'ব লাগিব, নিশ্চয় জানিবই। পদটোৰ কাৰণে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয়ে এতিয়াও দিয়া হোৱা নাই। আপোনালোকে লিংকটো অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। চ' চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব। লিংকটো অহাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যাব। চ' ভিডিঅ'টো এইখিনিয়েই। এনেকুৱা ধৰণৰ নিত্য নতুন ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিব পাৰে। ভালে থাকক, ধন্যবাদ।